গুৱাহাটী ইউনিভাৰ্চিটিয়ে কিছুমান সময় আগত FIUGPৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰী 2026 বৰ্ষৰ ছেকেণ্ড ছেমিষ্টাৰ অধ্যয়ন কৰি আছে তেওঁলোকৰ যিটো ফাইনেল এক্সামিনেশ্যনৰ যিটো অনলাইন ফৰ্ম ফিল আপ আছিল সেইটো যিহেতু ইতিমধ্যে আৰম্ভ হৈছে তো ফৰ্ম ফিল আপটো কেই তাৰিখৰ পৰা কিমান তাৰিখলৈ চলিব আৰু ফিজটো কেতিয়া কিমান টকা সেইটো চোৱা তো 28 এপ্ৰিল 2026 to 5 May 2026 without fine and up to 6 May 2026 with fine তো 28 মেৰ পৰা 28 এপ্ৰিলৰ পৰা যেটা আজিৰ পৰা তোমালোকৰ যেটো ফৰ্ম ফিল আপ অনলাইন ফৰ্ম ফিল আপটো আৰম্ভ হৈছে আৰু কিমান তাৰিখ 5 মে পৰ্যন্ত তোমালোকৰ ফৰ্ম ফিল আপটো চলিব তো আৰু কোনো ছাত্ৰ ছাত্ৰী যদি 5 তাৰিখৰ পিছত 5 মে বা অথবা 6 তাৰিখত যদি ফৰ্ম ফিল আপটো কৰে তেওঁলোকে ফাইন দিব লাগে তো ফিটো কিমান সেইটো চোৱা আৰু যদি ফাইন দিয়া কৰা তেনেহলে ফাইনটো কিমান সেইটো তোমালোকে চোৱা তো ইয়াত যেটো তোমালোক ভালদৰে দিয়াই আছে যে এক্সামিনেশ্যন ফি টু বি পেড টু গুৱাহাটী ইউনিভাৰ্চিটি FIUGP সেকেন্ড সেমিস্টার রেগুলার এক্সাম 2026 তো এক্সামিনেশ্যন ফি উইদাউট ফাইন তো যিসকল ছাত্ৰ ছাত্ৰী ফাইন চাৰা কৰিব 28 এপ্ৰিলৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী 5 মেৰ ভিতৰত যিসকলে ফৰ্ম ফিল আপ কৰিব অনলাইন সেকেন্ড সেমিস্টাৰ তেওঁলোকৰ ফিটো কিমান দিব লাগিব 980 টকা দিব লাগিব আৰু যদি কোনো ছাত্ৰ ছাত্ৰী যদি 5 মেৰ পিছত যদি ফৰ্ম ফিল আপটো কৰে তেওঁলোকৰ কিন্তু ফাইন দিব লাগে যেহেতু দি আছে লেট ফি ফাইন আফটাৰ 5 মে যেহেতু 5 তাৰিখৰ পিছত কৰিলে তেওঁলোকে ফাইন দিব লাগে কিমান 550 টকা দিব লাগিব 550 টকা ফাইন দি কৰিব লাগিব তো তোমালোকে কি কৰিবা ফাইনটো যেতে তোমালোকে দিব নালাগে তোমালোকে টাইম মতে কৰি লবা আৰু ইয়াত যেতে নোট দি আছে তোমালোকে এন এমাউন্ট অফ ৰেজ 100 as AEC VEC MDC আৰু AEC এক্সামিনেশ্যন ফি আৰু এই কমন পেপাৰৰ কাৰণে তোমালোকৰ 100 টকা দিব লাগিব কলেজত দিব লাগিব আৰু চেন্টাৰ ফি আছে প্ৰেক্টিকেল ফি এইবিলাক তোমালোকৰ কলেজত দিব লাগিব আৰু অনলাইন তোমালোকৰ 980 টকাহে দিব লাগিব তো তোমালোকৰ যেটো ফৰ্ম ফিল আপ আছে কেনেদৰে কৰিবা নিজৰ মোবাইলৰ জৰিয়তে সম্পূৰ্ণ কিনি স্টেপ বাই স্টেপ তোমালোকে এতিয়া চাই লোৱা প্ৰথমে তোমালোকে কি কৰিবা তোমালোকৰ নিজৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰত যাবা ক্ৰম বা গুগল ব্ৰাউজাৰত যাবা যাই হেনা তোমালোকে সাৰ্চ কৰিব লাগিব যে guwahati.samar.edu.in তো এইটো আছিল অফিচিয়াল যেটো সামাৰ পৰ্টেলৰ লিংক এইটো আছিল তো এইটো ওয়েবসাইট আছিল এই নহলে এই লিংকটো এই ভিডিও ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে যাব পাৰা এইটো তোমালোকে সাৰ্চ কৰাৰ পাছত প্ৰথম যেটো ওয়েবসাইট আহিব প্ৰথম ওয়েবসাইটটো তোমালোকে ক্লিক কৰিবা প্ৰথমটো ওয়েবসাইটটো ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব যে গুৱাহাটী ইউনিভাৰ্চিটি যেটো সাইন ইন এনৰোলমেন্ট নাম্বাৰ আৰু পাছৱৰ্ড তো ষ্টুডেন্ট সাইন ইন কৰিবলৈ হলে তোমালোকৰ এনৰোলমেন্ট নাম্বাৰ আৰু পাছৱৰ্ডটো দি কৰিব লাগে তো এনৰোলমেন্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেচন নাম্বাৰ হেতু দি আৰু তোমালোক নিজৰ যেটো পাছৱৰ্ডটো আছিল পাছৱৰ্ডটো দি যেটো লগইন অপচন দেখিবলৈ আছে লগইনটো এনেদৰে কৰিবা তো লগইনটো কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস কৰিবা এনেদৰে ইন্টাৰফেস কৰাৰ পাছত যে ইয়াৰ পৰা তোমালোকে অনলাইন এক্সামিনেশ্যন ফৰ্ম ফিল আপ যেটো আছে হেতু কেনেদৰে কৰিবা ইয়াৰ পৰা যেহেতু তোমালোকে তিনিটা পদ্ধতি কৰিব পাৰা প্ৰথম যেটো আছে প্ৰথম পদ্ধতিটো ইয়াৰ পৰা কৰিবা এক্সামিনেশ্যন যেটো আছে সেকশন যেটো দি আছে ইয়াৰ পৰা কৰিব পাৰা ফৰ্ম ফিল আপ অথবা তোমালোকে যেটো স্টেপ 2 এক্সামিনেশ্যন ফৰ্ম ক্লিক হিয়াৰ ইয়াৰ পৰা কৰিব পাৰা নহলে তোমালোকে লেফট সাইডত যিসকলে মোবাইলৰ পৰা কৰি আছা লেফট সাইডত তিনিটা ডট পাবা তিনিটা ডটত ক্লিক কৰিলে তোমালোকে ড্যাশবোৰ্ডটো খোল খাব তো ড্যাশবোৰ্ডটো খোল খালে তোমালোকে ইয়াৰ পৰা কৰিব পাৰা তোমালোকে যেটো এক্সামিনেশ্যন ফৰ্ম ফিল আপ আছে ইয়াৰ পৰা তো তোমালোকে তিনিটা পদ্ধতিৰ পৰা যিকোনো এটা পদ্ধতি কৰিলে হ'ল মই স্টেপ 2 যেটো দি আছে এক্সামিনেশ্যন ফৰ্ম ক্লিক হিয়াৰ এইটোৰ পৰা কৰি দি আছো তোমালোকে ইয়াৰ পৰা কৰিব পাৰা যেটো এক্সামিনেশ্যন ফৰ্ম ক্লিক হিয়াৰ আছে তোমালোকে তাত ক্লিক কৰিবা তাত ক্লিক কৰিলে এনেদৰে আহিব এনেদৰে অহাৰ পাছত যে তোমালোকে দেখিবলৈ পাইছা যে এক্সামিনেশ্যন যেটো ৰেজিষ্ট্ৰেচন ওপেন ফৰ ৰেগুলাৰ এক্সামিনেশ্যন সেকেন্ড এন্ড 6 সেমিস্টাৰ 2025-26 মে জুন তো যেহেতু ৰেজিষ্ট্ৰেচন ওপেন হৈছে ৰেগুলাৰ এক্সামিনেশ্যন সেকেন্ড আৰু 6 সেমিস্টাৰ ছাত্ৰ ছাত্ৰীসকলৰ 2025-26 যেটো মে আৰু জুন মাহত যেটো এক্সাম দিব সেই এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপৰ যেটো ৰেজিষ্ট্ৰেচন আছিল হেতু ইতিমধ্যে ওপেন হৈছে তোমালোকে যেটো ইয়াত স্পষ্টকৈ তোমালোকে দিয়াই আছে তো এইটো যেহেতু তোমালোকৰ ওপেন হৈছে ৰেগুলাৰ এক্সামিনেশ্যনৰ সেকেন্ড আৰু 6 সেমিস্টাৰৰ তো তাত তলাইতে যেহেতু আছে তোমালোকে ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম তো ইয়াৰ পৰা তোমালোকৰ এক্সামিনেশ্যন ফৰ্ম কি কৰা হয় ফিল আপটো কৰা হয় তো ক্লিক হিয়াৰ যেটো ফৰ্ম দিয়া আছে ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম তোমালোকে তাত ক্লিক কৰিবা তাত ক্লিক কৰিলে তোমালোকৰ সম্পূৰ্ণ ডিটেইলছটো আহিব নিজৰ যেটো ডিটেইলছ আছে তোমাৰ নামটো আহিব তোমালোকে কোনখন কলেজত পঢ়া তোমালোকৰ সম্পূৰ্ণ ডিটেইলছটো আহিব অহাৰ পাছত তলত আহিব অলপ তলত আহিলে তোমালোকে এই দেখিবলৈ পাবে এক্সামিনেশ্যন সিজনটো যেহেতু তোমালোকৰ মে মাহৰ বা জুন মাহত তোমালোকে ফাইনাল এক্সাম দিবা হেতু থাকিব এক্সামিনেশ্যন টাইপ যেহেতু তোমালোকে ৰেগুলাৰ এক্সামিনেশ্যন এইটো ফৰ্ম ফিল আপ যেটো ৰেগুলাৰ থাকিব তো এইটো অহাৰ পাছত 2 নম্বৰ যেটো দি আছে তোমালোকৰ সিলেক্ট ইয়াৰ PWD পারসন উইথ ডিসেবিলিটিজ স্টুডেন্টস
তো এইটো নকি তো এইটো হল যে যিসকল ছাত্ৰছাত্ৰী PWD সাৰ্টিফিকেট আছে তো যিসকল ছাত্ৰছাত্ৰী শাৰীৰিকভাৱে সক্ষমতা তেওঁলোকৰ সাৰ্টিফিকেট আছে এইটো তেওঁলোকে দিব পাৰে এইটো দিলে তেওঁলোকৰ ফিজ নালাগে আৰু যিসকলৰ নাই PWD পাৰ্সন উইথ ডিসেবলছ যদি এইটো নাথাকে তেনেহলে কি কৰিবা তোমালোকে যে সিলেক্ট যেটো আছে সিলেক্টত ক্লিক কৰিলে তোমালোকৰ নট এপ্লিকেবল বুলি দিয়া আছে তো নট এপ্লিকেবল তো এনেদৰে ক্লিক কৰিবা নট এপ্লিকেবল ক্লিক কৰিলে তোমালোকৰ যেটো কোৰ্স সিলেকশন তোমালোকৰ সেমিষ্টাৰৰ যেটো সেমিষ্টাৰৰ কোৰ্স সিলেকশন আছে সেই সেমিষ্টাৰৰ কোৰ্স সিলেকশনটো কৰিবা তোমালোকৰ কোনখন বিষয়ৰ বা কোন সেমিষ্টাৰৰ তোমালোকৰ কোৰ্স সিলেকশনৰ এক্সামটো দিবা সেই সাবজেক্ট বিলাক আহিব যে এইকেইটা সাবজেক্ট তোমালোকৰ ফৰ্ম ফিলআপটো কৰিব লাগে এইটো আছিল কোৰ্স সিলেকশন তো কোৰ্স সিলেকশন যদি সকলো বিলাক তোমালোকৰ সাবজেক্ট বিলাক ঠিকই থাকে তেনেহলে তোমালোকৰ তলত যেটো সাবমিট অপচন আছে তো সাবমিট অপচনত ক্লিক কৰিবা তো সাবমিট অপচনত ক্লিক কৰিলে তোমালোকৰ আকৌ এনেদৰে আহিব তোমালোকৰ ফুল ডিটেইলছটো আহিব ফুল ডিটেইলছটো তোমালোকে চাব পাৰা ফুল ডিটেইলছটো চোৱাৰ পাছত কোৰ্স ৰেজিষ্ট্ৰেচন আহিব তো হোৱাৰ পাছত তাৰ তলতে তোমালোকে দেখিবলৈ পাবা এক্সামিনেশ্যন ফি ডিটেইলছ তো এক্সামিনেশ্যন যেটো ফি আছিল সেই ফি ডিটেইলছটো সম্পূৰ্ণ ডিটেইলছটো আহিব যে তোমালোকৰ কিমান পেমেন্ট কৰিব লাগিব অনলাইন হেটো তোমালোকে চোৱা ইয়াত দি আছে সিৰিয়াল নাম্বাৰ আৰু ফি কম্পোনেন্ট এক্সামিনেশ্যন ফি যেটো দি আছে এক্সামিনেশ্যন ফি কিমান দি আছে তোমালোকৰ এমাউন্ট 980 টকা তোমালোকৰ অনলাইন এক্সামিনেশ্যন ফৰ্ম ফিলআপ এটো কৰিব লাগে এটো পেমেন্ট কৰিব লাগে 980 টকা গুৱাহাটী ইউনিভাৰ্সিটি এটো পেমেন্ট কৰিব লাগে তো 980 টকা যেটো ইয়াতে আহিছে ইয়াতে আহিলে টোটাল ফি যেটো দিয়া আছে 980 টকা আৰু ইয়াত তিনিটা অপচন দিয়া আছে আপডেট কোৰ্স বা ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফি পেমেন্ট আৰু কেনসেল যদি তোমালোকে কেনসেল কৰিব বিচাৰা কেনসেলটো কৰিব পাৰা আৰু তোমালোকে আপডেট কোৰ্স যদি আপডেট কৰিব পাৰা কোৰ্স বিলাক আপডেট তো আপডেট কৰিব পাৰা ইয়াৰ পৰা আৰু যদি তোমালোকৰ যদি বাবা যে সকলো বিলাক ঠিকই আছে তো ঠিকই থাকিলে তোমালোকৰ যেটো ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফি পেমেন্ট যেটো আছে তাত ক্লিক কৰিবা ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফি ক্লিক কৰিলে পেমেন্ট ডিটেইলছটো আহি পৰিব তোমালোকৰ নামটো আহিব নামটো চাব পাৰা তোমালোকৰ ৰেফাৰেন্স নাম্বাৰ কিমান আছে ৰেফাৰেন্স নাম্বাৰটো আহিব আৰু এমাউন্টটো আহিব যেটো এমাউন্টটো 980 টকা তো এইটো সকলো যেটো 980 টকা দি কৰিব লাগে তো তোমালোকে এমাউন্টটো অহাৰ পাছতেই তাৰপিছত দিয়া থাকিব যে ক্লিক হিয়াৰ টু মেক পেমেন্ট যেটো আছে তো ক্লিক হিয়াৰ টু মেক পেমেন্টত ক্লিক কৰিবা তো ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে আহিলে তোমালোকৰ ইউপিআই আহিছে কাৰ্ডছ আহিছে তোমালোকৰ এইচডিএফসি বেংকৰ পৰা কৰিব পাৰা ইয়াৰ পৰা বহুতো পদ্ধতিৰ পৰা তোমালোকৰ যেটো অনলাইন পেমেন্ট আছিল অনলাইন পেমেন্টটো কৰিব পাৰা যেহেতু মই ইউপিআইৰ যোগেদি কৰিম তো ইউপিআইৰ যোগেদি ইউপিআইত মাৰিলে তোমালোকে ইউপিআইত ক্লিক কৰিবা ইউপিআইত তোমালোকে ক্লিক কৰিলে শো কিউআৰ কোড দেখিবলৈ পাবা অথবা তোমালোকৰ গুগল পে বা ফোন পে বা যেটো Amazon পে ইয়াৰ পৰা তোমালোকে কৰিব পাৰা হেতু আহিছে তো তোমালোকে ইউপিআই যেটো আছে তো তাত শো কিউআৰ কোড মাৰিবা শো কিউআৰ কোড মাৰিলে তোমালোকৰ ফ্ৰী বেকআপটো আহিব ফ্ৰী বেকআপটো আহিলে টোটাল চাৰ্জটো যেটো তোমালোকৰ 980 টকা তো 980 টকা তোমালোকে দিব লাগে কন্টিনিউ এন্ড পে যেটো আছে তো কন্টিনিউ এন্ড পে মাৰিবা তো পেটো মাৰিলে তোমালোকৰ কিউআৰ কোডটো যেটো আছে গুৱাহাটী ইউনিভাৰ্সিটি কিউআৰ কোড তেনেদৰে শো কৰিব তো এই কিউআৰ কোডটো কেই মিনিটৰ ভিতৰত তোমালোকৰ পেমেন্টটো সম্পূৰ্ণ কৰিব লাগিব এজ যেটো দি আছে টাইম পেজ উইল বি থ্ৰো ইন দি আছে কিমান 15 মিনিট তো 15 মিনিটৰ ভিতৰত তোমালোকৰ এটো কিউআৰ কোডটো কি কৰিব লাগিব পেমেন্টটো কৰিব লাগিব তো কিউআৰ কোডটো এটো স্ক্যান কৰি তোমালোকে এটো পেমেন্টটো কৰি দিবা তো পেমেন্টটো কৰাৰ লগে লগে তোমালোকৰ যেটো পেমেন্ট ৰিসিপ্ট আছে পেমেন্ট ৰিসিপ্টটো আহিব সেই পেমেন্ট ৰিসিপ্টটো তোমালোকে ডাউনলোড কৰি তোমালোকে প্ৰিন্ট আউট কৰি তোমালোকৰ নিজৰ কলেজত এটো জমা দিবা আৰু তোমালোকৰ যেটো ফিস আছে সেন্ট্রাল ফি কলেজৰ ফিটো দি তোমালোকৰ আৰু এই এক্সামিনেশ্যনৰ ফি যেটো পেমেন্ট যেটো ৰিসিপ্ট আহিলে সেই দুটা দি তোমালোকে কি জমা দিব লাগিব কলেজত তো ভিডিওটো এনে আছিল ভিডিওটো একলে ছাত্ৰসকলে তোমালোকক ধন্যবাদ জনাও জয় অসম।